Hello student, আজি আমি তোমালোকৰ বাবে ক্লাস 10 ৰ সোশিয়াল সায়েন্সৰ ভূগোল পাৰ্ট অৰ্থাৎ জিওগ্ৰাফি পাৰ্টৰ তোমালোকৰ যোনখিনি কমন প্ৰশ্ন এখিনি তোমালোকৰ বাবে আজি আমি লৈ আহিছো আগৰ ভিডিওটো যদি তোমালোকে চোৱা নাই তাত তোমালোকে চাবা সোশিয়াল সায়েন্সৰ যোনটো হিষ্টৰী ইতিহাস পাৰ্ট আছে তাৰে তোমালোকৰ যোনখিনি কমন প্ৰশ্ন হেখিনি আমি ধুনিয়াকে তোমালোকক দি দিছো যদি ভিডিওটো চোৱা নাই তোমালোকে ভিডিওটো চাই লবা তো আজিৰ এই ভিডিওটোত তোমালোকক আমি ভূগোল পাৰ্টৰ পৰা যোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন আছে এখিনি তোমালোকক আমি ধুনিয়াকে আজি কৈ দিম তো ইয়াতে ভূগোলত 4টা চেপ্টাৰ আছে তো প্ৰথম চেপ্টাৰটো আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ তো এটো চেপ্টাৰৰ পৰা তোমাৰ টোটাল 7 মাৰ্কস আহিব 3 মাৰ্কসৰ আহিব 3টা এমসিকিউ প্ৰশ্ন আৰু তোমালোকৰ লং কোৱেশ্চন আহিব এটা 4 মাৰ্কসৰ তো ইয়াতে তোমালোকে প্ৰথমতে যোনখিনি আমি আন্ডাৰলাইন দি থৈছো এখিনি অলপ তোমালোকে ভালকে চাবা এখিনি পৰা তোমালোকৰ যোনখিনি এমসিকিউ টাইপৰ প্ৰশ্ন এখিনি তোমালোকক দি দিব পাৰে তো ইয়াতে তোমালোকৰ যোনখিনি আন্ডাৰলাইন কৰা আছে এবিলাক তোমালোকে অলপ ভালকে চাবা এবিলাকৰ পৰা তোমালোকৰ এমসিকিউ প্ৰশ্ন দি দিব তো তোমালোকৰ ইয়াতে প্ৰথমতে অনুশীলনীৰ প্ৰশ্নৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেন্ট আছে অনুশীলনীৰ প্ৰশ্নৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেন্ট আছে Question number 1 to important আছে আকৌ তোমালোকৰ question number 2 important নহয় question number 3 5 6 7 and 8 তোমালোকৰ এগিটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট এবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে আকৌ তোমালোকৰ এটো 15 পেজত আছে তোমালোকৰ question number 15 16 এই দুটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট সম্পদ সংৰক্ষণ বুলিলে কি বুজাই ইয়াৰ প্ৰয়োজনীয়তা কি আকৌ তোমালোকৰ সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা তো এই দুটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আছে আৰু লগতে তোমালোকৰ চমুটুকা চাবা তোমালোকে ক নম্বৰটো চাবা সম্পদ আকৌ ঘ নম্বৰটো সম্পত্তি ঘ নম্বৰটো আকৌ নৱীকৰণ যোগ্য সম্পদ দ্বিতীয় নম্বৰটো জীৱীয় সম্পদ জাতীয় সম্পদ সম্পদ সংৰক্ষণ তো এই দুনিয়াকে এই গুটেইখিনি চাবা এগিটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় আকৌ পাৰ্থক্য চাবা তোমালোকে সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্য সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ মাজত থকা পাৰ্থক্য চাবা নৱীকৰণ যোগ্য আৰু অনৱীকৰণ যোগ্য সম্পদ এটো আৰু লাষ্ট তোমালোকৰ জীৱীয় আৰু অজীৱীয় সম্পদ তো এই চাৰিটা তোমালোকে পাৰ্থক্য চাবা এই চাৰিটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় তাৰ পিছত নেক্সট তোমালোকৰ 20 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলোৱা তো এগিটা তোমালোকে অলপ ভালকে চাবা কিয়নো তোমালোকৰ এগিটাৰ পৰা এমসিকিউ প্ৰশ্নখিনি তোমালোকক দি দিব পাৰে তো ইয়াতে জি কেটা তোমালোকৰ অপচনেল আছে এগিটা তোমালোকে অলপ ভালকে চাবা তো তাৰ চেপ্টাৰ 1 ৰ পৰা তোমালোকৰ এখিনি চালেই হ'ব আৰু এতিয়া নেক্সট তোমালোকৰ আছে চেপ্টাৰ 2 টো তোমালোকৰ আছে পৰিবেশ আৰু পৰিবেশৰ সমস্যা তো এটো চেপ্টাৰৰ পৰা তোমালোকৰ এটো চেপ্টাৰৰ পৰা একচুয়ালি তোমালোকৰ 6 মাৰ্কস আহিব টোটাল দুটা এমসিকিউ আহিব আৰু লং কোৱেশ্চন আহিব এটা 4 মাৰ্কসৰ তো ইয়াতে তোমালোকে আন্ডাৰলাইন কৰি দিছো এবিলাক তোমালোকে অলপ ভালকে চাবা এবিলাক তোমালোকে যোনখিনি আন্ডাৰলাইন কৰা আছে এবিলাক অলপ ভালকে তোমালোকে চাবা এবিলাকৰ পৰা তোমালোকৰ এমসিকিউ খিনি দিব তো ইয়াতে তোমাৰ বেছি ইম্পৰ্টেন্ট প্ৰশ্নখিনি আমি এতিয়া তোমালোকক দি দিম ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট আছে অনুশীলনীৰ পৰা তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 3 টো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 এই তিনটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় আৰু এপিনে তোমালোকৰ ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 8 14 16 17 18 20 22 23 তো এগিটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় আৰু বাকিখিনি তোমালোকে পঢ়িব নালাগে যদি তোমালোকে ভাবা পঢ়িব পাৰা কিন্তু তোমালোকৰ হেবিলাক ইমান ইম্পৰ্টেন্ট নহয় তো চেপ্টাৰ 2 ৰ পৰা তোমালোকে এখিনি চালেই হৈ যাব এতিয়া তোমালোকৰ আছে চেপ্টাৰ 3 পৃথিৱীৰ ভূগোল তো ইয়াতে তোমালোকৰ চেপ্টাৰ 3 ৰ পৰা তোমালোকৰ টোটাল 8 মাৰ্কস আহিব 3 থাকিব তোমালোকৰ এমসিকিউ 3টা আৰু তোমালোকৰ এটা লং কোৱেশ্চন থাকিব 5 মাৰ্কসৰ তো ইয়াতে তোমালোকৰ চাবা আমি কেটামান লাইন আন্ডাৰলাইন কৰি থৈছো এই আন্ডাৰলাইন কৰাখিনি তোমালোকে অলপ ভালকে চাবা এখিনি পৰা তোমালোকৰ এমসিকিউ প্ৰশ্নবিলাক বেছি আহি যাব পাৰে তো এটো আন্ডাৰলাইন কৰা আছে তোমালোকে ভালকে চাবা লাইন বাই লাইন যদি আমি পঢ়ি যাও তেন্তে ভিডিওটো বহুত লং হৈ পৰিব যাৰ কাৰণে আমি পঢ়া নাই তোমালোকে ধুনিয়াকে
এবিলাক চাবা এবিলাকৰ পৰাই তোমালোকৰ এমসিকিউ বোৰ দিব আৰু বহুতে হুদি আছিলে এখিনি সাতখিনি ভালকে চাব লাগিব নেকি ইমান ইম্পৰ্টেন্ট নহয় এবিলাক তোমালোকে চালেও চাব পাৰা ইমানো ইম্পৰ্টেন্ট নহয় তাতে তোমালোকৰ বেছি ইম্পৰ্টেন্ট প্ৰশ্নখিনি হল অনুশীলনীৰ পৰা তোমালোকৰ কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 এন্ড কোৱেশ্চন নম্বৰ 6 এই তিনটা প্ৰশ্ন তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এই তিনটা তোমালোকে অলপ ভালকে চাবা আৰু ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট আছে তলৰ প্ৰশ্নবোৰৰ সমুত্তৰ দিয়া তো সমুত্তৰৰ তোমালোকৰ এখিনি পৰা এমসিকিউ প্ৰশ্ন দিব গতিকে তোমালোকে ইয়াতে থকা গুটেইখিনি ভালকে তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কিন্তু দুটা মান এমসিকিউ ইয়াৰ পৰা দি দিব পাৰে গতিকে তোমালোকে এখিনি ভালকে অলপ চাবা পিছত তোমালোকৰ 9 নম্বৰত সমুতুকা দিছে সমুতুকাৰ ভিতৰত তোমালোকে ক নম্বৰটো চাবা খ নম্বৰটো চাবা উত্তৰ মহাসাগৰ আকৌ তোমালোকে ঘ নম্বৰটো চাবা এছিয়া মহাদেশৰ নদ নদী এই তিনটা তোমালোকে চালেই হৈ যাব এই তিনটাৰ পৰা তোমালোকৰ এটা কমন পৰি যাব পাৰে গতিকে তোমালোকে সমুতুকা এই তিনটা চাবা আকৌ তাৰ পিছত তোমালোকক পাৰ্থক্য দিছে পাৰ্থক্যৰ ভিতৰত ইয়াতে তোমাৰ ইমান তেনেকে ইম্পৰ্টেন্ট নাই তোমালোকে ক নম্বৰটো অলপ ভালকে চাবা বাকি কেইটা তোমালোকৰ চাব নালাগে তাৰ পিছত তোমালোকৰ 11 নম্বৰত শুদ্ধ উত্তৰটো বাছি উলোৱা তো ইয়াতে তোমালোকৰ এখিনি ভালকে যদি চোৱা এবিলাকৰ পৰা তোমালোকৰ এমসিকিউ প্ৰশ্নখিনি কমন আহি যাব গতিকে তোমালোকে শুদ্ধ উত্তৰখিনি ভালকে এটো চাবা এখিনিৰ পৰা তোমালোকৰ ডাইৰেক্ট এমসিকিউ খিনি ডাইৰেক্ট কমন পৰি যাব তো তাৰ পিছত তোমালোকৰ আহিছে ভূগোলৰ চেপ্টাৰ 4 এটো লাষ্ট চেপ্টাৰ আৰু এই চেপ্টাৰটো তোমালোকৰ বাবে কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই চেপ্টাৰৰ পৰা তোমালোকৰ 14 মাৰ্কস আহিব টোটাল 5 মাৰ্কসৰ 5টা এমসিকিউ আহিব আৰু লং কোৱেশ্চন আহিব এটা 5 মাৰ্কসৰ আৰু তোমালোকৰ মেপত অসমৰ মেপত তোমালোকৰ 4 মাৰ্কস আহিব এটো ডাইৰেক্ট তোমালোকৰ শিওৰ ডাইৰেক্ট 4 মাৰ্কসৰ কমন এটো তোমালোকৰ মেপটো আহিবই তো তোমালোকে এই চেপ্টাৰটো ভালকে চাবা আৰু তোমালোকে মেপটো ধুনিয়াকে প্ৰেক্টিস কৰিবা তোমালোকে ড্ৰয়িং কৰি ভালকে তোমালোকে মেপটো কেনেকে আঁকিব লাগে ধুনিয়াকে প্ৰেক্টিস কৰিবা এটো মেপ যদি তোমালোকে ভালকে আঁকিব পাৰা তেতিয়া তোমালোকে 4 মাৰ্কস এটা তোমালোকে ডাইৰেক্ট পাই যাবা তো ইয়াতে আৰু তোমালোকৰ এখিনিত এবিলাক আন্ডাৰলাইন কৰি থকা বিলাক অলপ তোমালোকে ভালকে চাবা এবিলাক তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এবিলাক যদি ভালকে তোমালোকে চোৱা তেন্তে তোমালোকৰ এমসিকিউ বোৰ বেছিকে তোমাৰ এবিলাকৰ পৰাই কমন পৰি যাব গতিকে তোমালোকে এবিলাক ভালকে চাবলে ট্ৰাই কৰিবা আৰু আসামৰ মেপটো তোমালোকে একদম পুৰা প্ৰেক্টিস কৰিবা এটো তোমালোকৰ খাটাং আহিবই এটো ডাইৰেক্ট কমন হয় 100% ইয়াতে তোমালোকে আৰু তোমালোকে মেপটো তোমালোকে আঁকিব পৰা হলেই নহব মেপত কিন্তু কেতিয়াবা তোমালোকৰ জিলা বা অৱস্থিত বা উদ্যান এবিলাক বহুৱাবলে দিয়ে তোমালোকৰ আৰু হেই মেপত যে বহুৱাবলে দিব হেইটো এখিনি পৰাই বেছিকে দি দিয়ে গতিকে তোমালোকে এখিনি ভালকে অলপ চাবা ধুনিয়াকে জিলা অৱস্থিত কোট অৱস্থিত এবিলাক ধুনিয়াকে এটো 98 পেজত আছে তো এখিনি ধুনিয়াকে চাবা মেপটো হিকাৰ লগতে এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে তো তাৰ পিছত ইয়াৰ পৰা তোমালোকৰ কমন প্ৰশ্ন আছে তোমালোকৰ লং প্ৰশ্নখিনি আছে তো ইয়াতে তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 1 2 কোৱেশ্চন নম্বৰ 2 3 4 7 8 এগিটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট লগতে তোমালোকৰ 14 15 17 18 19 23 28 26 29 30 31 এগিটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় তো এগিটা তোমালোকে ভালকে অলপ চাবা এগিটা চালে তোমালোকৰ হৈ যাব লাষ্ট চেপ্টাৰৰ পৰা তো তোমালোকক আজি আমি যোনখিনি দেখুৱাই দিলো এখিনি যদি তোমালোকে ভালকে প্ৰেক্টিস কৰা ভালকে পঢ়া তেন্তে কিন্তু তোমালোকৰ সোশিয়াল সায়েন্সৰ যোনটো জিওগ্ৰাফি পাৰ্ট আছে ভূগোল পাৰ্টৰ তোমালোকৰ যিখিনি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব তোমালোকে ডাইৰেক্ট তোমালোকৰ কমন পৰিব আৰু আমি দিয়া কমনখিনি যদি ভালকে পঢ়া তোমালোকৰ 100% কমন আহি যাব গতিকে ইমান চিন্তা কৰিব নালাগে আমি যোনখিনি দিছো গুটেইখিনি ভালকে তোমালোকে পঢ়া আৰু যদি তোমালোকৰ হাতত এতিয়াও ভাল নোটছ নাই সোশিয়াল সায়েন্সৰ তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টেক্ট কৰি নোটছখিনি লৈ তোমালোকে ভালকে পঢ়িব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত তোমালোকক নেক্সট আমি ইকোনমিক্স আৰু পলিটিক্যাল সায়েন্স অৰ্থনৈতিক বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান এই দুটা পাৰ্টৰ তোমালোকৰ কমন প্ৰশ্ন লাগে নে নাই তোমালোকে আমাক কমেন্টছত কবা যদি সবৰে লাগে তেন্তে আমি নেক্সট তোমালোকৰ হেতু চেপ্টাৰৰ হেতু পাৰ্টৰো তোমালোকৰ ভিডিও লৈ আহিম তোমালোকৰ কমেন্টছবোৰ আমি পঢ়াৰ পিছতহে তো এতিয়া আজিৰ ভিডিওটো তোমালোকৰ বাবে এখিনি আছিল
আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে ভিডিঅ'টোত এটা লাইক কৰি দিবা লগতে ভিডিঅ'টো তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং